Welcome to Lakshya Computer Training Institute, Bongaigaon. Moi Gandip sir. আজি মই MySQLত তোমালোকক দেখাম কেনেকে ভ্যালু আপডেট কৰা হয় টেবলত আৰু মই তোমাক এটোও দেখাম যে কলামস বিলাক যে আছে কলামস বিলাকৰ যোনবিলাক হেডিংস ঠিক আছে তো সেই কলামসক তুমি কেনেকে ডিলিট কৰিব পাৰা একচুয়ালি সেই কলামস বিলাকক আমি এট্ৰিবিউট কওঁ এই এট্ৰিবিউটছৰ ভ্যালু বিলাক ইয়া সেই কলমটো কমপ্লিট কলমটো তুমি ডিলিটও কৰিব পাৰা ইয়া তুমি অল্টাৰ কৰিব পাৰা ইয়া তুমি এড কলমও কৰিব পাৰা ঠিক আছে তো এই গোটেই প্ৰসেসটো আজি আমি শিকিম তো বলা ডাইৰেক্টলি মই MySQLত লৈ যাও তো ইয়াত মই MySQL যোনটো আমাৰ ওয়ার্কবেঞ্চ আছে MySQL লিখাৰ লগে লগে ইয়াত ওয়ার্কবেঞ্চ আহি যাব এটো ক্লিক কৰিবা এন্ড দেন ইয়াত আমি আমাৰ যোনটো local instance আছে ইয়াত আমি 1 2 3 4 এটো আমাৰ পাসওয়ার্ড তো আমাৰ MySQL ওপেন হৈ যাব ডেটাবেসটো ওপেন হৈ গল ডেটাবেস ওপেন হোৱাৰ পিছত তো ফার্স্ট আমি কি কৰিব লাগিব আমি ইউজ ডেটাবেস কোনটো ডেটাবেস ইউজ কৰিবা স্টুডেন্ট ডিবি এটো ইউজ কৰিম তো ইয়াত লিখিবা ইউজ স্টুডেন্ট ডিবি এটো লিখাৰ পিছত ৰান কৰি দিবা ৰান কৰাৰ লগে লগে ইয়াত তুমি চাব পাৰা আমাৰ এটো একশনত আহি গৈছে মানে এটো আমাৰ কাম হল মানে ইয়াৰ কাম হৈ গল ইয়াত লিখা আছে 0 rows affected ইয়াত কোনো এৰৰ আহা নাই মানে আমি এটো আমি চুজ কৰি ললো ঠিক আছে এতিয়া আমি টেবলৰ ভিতৰত ডেটা বিলাক চাম হেতু কাৰণে আমি ইয়াত তুমি চাব পাৰা ইয়াৰ মাধ্যমে এটো চাব পাৰা সিলেক্ট স্টার ফ্রম স্টুডেন্ট ইনফো স্টার মানে গুটে যিমান কলামস আছে ইয়াত যে কেটা কলামস আছে স্টুডেন্ট রোল নাম্বার স্টুডেন্ট নেম ক্লাস এজ এন্ড সিটি গুটে বিলাক আহি যাব জাস্ট রান কৰি দিয়া আৰু ইয়াত চাব পৰা গুটে বিলাক ডেটা তোমাক ইয়াত শো কৰি আছে এতিয়া আমি কি কৰিম প্ৰথমত আমি ইয়াত চাব পৰা যে কোনো এটা ৰোল নম্বৰ মাধ্যমে কোনো এটা ডেটা আপডেট কৰিম এতিয়া এই ডেটা বিলাকৰ যে কোনো এটা ডেটা আপডেট কৰিব বিচাৰিছা সো মানি লোৱা ৰোল নম্বৰ 102 ত আছে জয়দীপ ক্লাস 12 এজ হল 17 গুৱাহাটী তো মই এটো চেঞ্জ কৰিম ইয়াত কি কেনেকে চেঞ্জ কৰিম তো ইয়াত মই এটা অলৰেডি লিখি থৈছো কিন্তু মই তোমালোকক আকৌ দেখাম তো ইয়াত মই সিম্পলি লিখিম আপডেট লিখাৰ পিছত তোমালোকে টেবলৰ নাম দিবা তো টেবলৰ নাম হল স্টুডেন্ট ডিবি স্টুডেন্ট সৰি এটো হল টেবলৰ নাম নহয় এটো হল ডেটাবেসৰ নাম এটো হল স্টুডেন্ট ইনফো হল টেবলৰ নাম এটো দিয়াৰ পিছত সেট লিখিবা সেট মানে আমি এতিয়া নতুন ভ্যালু সেট কৰিম ইয়াত তুমি চাব পাৰা ৰোল নাম্বার নেম যোনটো ফিল্ড তোমাৰ দৰকাৰ যত চেঞ্জেস হ'ব এটো লেখা ইয়াত তো ইয়াত আমি ৰোল নাম্বার কোনটো চেঞ্জ কৰিম ইয়াত আমি চাইলো ৰোল নাম্বার 102 ত জয়দীপ দাস আছে তো আমি নামও চেঞ্জ কৰিম তো ইয়াত কি কৰিবা স্টুডেন্ট নেম লিখিলা আৰু ইয়াত লিখি দিলা জয়দীপ তো ইয়াত লিখিলা জয়দীপ কলিতা ডাবল কোটস ঠিক আছে ডাবল কোটসৰ ভিতৰত লিখিবা স্ট্ৰিং ভ্যালু হয় দেন তুমি স্পেস দিয়া ক্লাস চেঞ্জ কৰিব বিচাৰিছা ক্লাস চেঞ্জ কৰিব পাৰা মই ক্লাস চেঞ্জ নকৰো মই জাস্ট এটা কমা দি দিও ঠিক আছে এন্ড এজ মই ইকুৱেল দিলো এজ যেনেকি ইয়াত দিয়া আছে জয়দীপ দাসৰ আমি নামটো চেঞ্জ কৰি জয়দীপ কলিতা কৰিম আৰু এজ 17 আছে আমি 18 কৰি দিও 18 ইয়াত ডাবল কোটস দিয়া দৰকাৰ নাই কমা দিয়া দেন সিটি আমি চেঞ্জ কৰি দিম সিটি আমি দি দিম যেনেকে মুম্বাই তো ডাবল কোটসত মুম্বাই দি দিলা আৰু ইয়াত লিখিবা where ঠিক আছে where লিখাৰ পিছত স্পেস দিবা আৰু ইয়াত লিখিবা কোনটোৰ মাধ্যমে চেঞ্জ কৰিবা তো ৰোল নম্বৰ ইউনিক হয় হেতুৰ মাধ্যমে আমি চেঞ্জ কৰিম ৰোল নম্বৰ কোনটো 102 ৰ মাধ্যমে এটো চেঞ্জ হৈ যাব ইয়াত চাইলোৱা ৰোল নম্বৰ কিমান হৈছে 102 য'ত জয়দীপ দাস আছে এটো দাসৰ বদলি হৈ যাব কলিতা
দেন আমাৰ এজ হৈ যাব 18 এণ্ড গুৱাহাটীটো চেঞ্জ হৈ যাব আমাৰ কি মুম্বাই দেন ইয়াত আমি ৰোল নম্বৰ ডিফাইন কৰি দিছোঁ ৱেৰ ৰোল নম্বৰ 102 কমা দিয়া দেন এইটো ৰান কৰি দিয়া যেনেকৈ তুমি ৰান কৰিবা ইয়াত চাব পাৰা এইটো আমাৰ ৰো মেটচ্ড 1 চেঞ্জ হৈছে তো এতিয়া আমি কি কৰিম তো সিম্পলি আমি ইয়াত যাওঁ ইয়াত আমাৰ এতিয়া আপডেট কৰিবৰ কাৰণে ইয়াত ডাইৰেক্টলি আগেইন আমি এইটো এক্সিকিউট কৰি দিওঁ আৰু ইয়াত চাব পাৰা জয়দীপ কলিতা 18 এণ্ড মুম্বাই তো আমি এছকিউএলৰ মাধ্যমে আপডেট কিউৰিৰ মাধ্যমে আমি চেঞ্জ কৰি দিলোঁ তেনেকৈ তুমি যিকোনো ৰোল নম্বৰৰ মাধ্যমে ইয়াত যিকোনো নামৰ মাধ্যমেও তুমি আপডেট কৰিব পাৰিবা তোমাৰ ডেটা আপডেট কৰিব পাৰিবা আৰু আপডেট যোনটো কিৱৰ্ড আছে আপডেট ফাংচনৰ মাধ্যমে ইয়াত তুমি ক'ব পাৰা এছকিউএলৰ মাধ্যমে এছকিউএল লেংগুৱেজৰ মাধ্যমে এনেকৈ তুমি টেবল ডেটা চেঞ্জ কৰিব পাৰিবা তো এইটো হৈ গ'ল এতিয়া মই এইটো ডিলিট কৰিব পাৰোঁ ইয়া ফিৰ মই নতুন এটা ফাইল লৈ ল'লোঁ আৰু ইয়াত এতিয়া মই নেক্সট আমাৰ যোনটো হ'ব ইয়াত আমি চাই লওঁ কি আছে অল্টাৰ টেবল তো আপডেট আমি কৰিলোঁ আপডেট কৰা হ'ল এতিয়া আমি অল্টাৰত আমি কি কৰিম এড কলম এটা কলম এড কৰিম তো ব'লা এড কেনেকৈ কৰা হয় অল্টাৰ টেবল নেম এড কলম নেম লিখিব লাগিব ঠিক আছে আৰু ঠিক আছে এনেকৈ কৰিব লাগিব তো ব'লা মই দেখাওঁ এবাৰ অল্টাৰ টেবল নেম হ'ল ষ্টুডেণ্ট ইনফো add column ইয়াত চাই লোৱা তো ইয়াত এড কলম নেম লিখিব লাগিব কলম নেম তো ইয়াত আমি এড কলম লিখিছোঁ এতিয়া কলম নেম তো এতিয়া আমি ষ্টুডেণ্ট ইনফো যে আছে ষ্টুডেণ্ট ইনফো ইয়াত তুমি চাব পাৰা যেনেকৈ আমি চিটি আছে আমি ফোন নম্বৰ এড কৰিব বিচাৰিছোঁ ঠিক আছে তো ফোন নম্বৰ এড কৰা ইয়া সেকশন এড কৰা যিকোনো তো ফোন নম্বৰ এড কৰি দিওঁ বেটাৰ হ'ব তো আমি সিম্পলি ইয়াত কন্টেক্ট লিখি দিলোঁ আৰু ডেটা টাইপ ইয়াত ডিফাইন কৰিব লাগিব int 8 ডিফাইন কৰি দিওঁ ঠিক আছে নট নাল তো এইটো দিয়াৰ পিছত আমি সেমিকলন দিলোঁ তো ইয়াত চাব পাৰা অল্টাৰ ষ্টুডেণ্ট ইনফো ইয়াত আমি সেম টু সেম ইয়াত যেনেকৈ লিখা আছে ইয়াত চাব পাৰা অল্টাৰ আমাৰ টেবল লিখিব লাগিব ঠিক আছে টেবল নেম তাৰপিছত তো আমি ইয়াত অল্টাৰ টেবল নিলিখাৰ কাৰণে এই এৰৰটো আহিছে তো অল্টাৰ টেবল ষ্টুডেণ্ট ইনফো এড কলম কণ্টেক্ট যোনটোত আমাৰ ফোন নম্বৰ থাকিব আমি ইয়াত ডেটা টাইপ ইউজ কৰিছোঁ int 8 এণ্ড নট নাল দেন তুমি ৰান কৰি দিয়া তো ৰান কৰাৰ লগে লগে আমাৰ এইটো এড হৈ গ'ল এতিয়া আমি এইটো ৰান কৰি চাওঁ তো আমি ৰান কৰোঁ এতিয়া তো ইয়াত চাব পাৰা কণ্টেক্ট আমাৰ গোটেইবিলাক কণ্টেক্টত আমাৰ 00 আছে মানে আমাৰ এটা ফিল্ড এড হৈ গৈছে ঠিক আছে তো তুমি আপডেটৰ মাধ্যমে ইয়াত আপডেট যে আছে আপডেটৰ মাধ্যমে মানি লোৱা তুমি সিম্পলি এইটো এই গোটেইবিলাক গুচাই কিনে ইয়াত কণ্টেক্ট দি কিনে আমি ভ্যালু ষ্ট'ৰ কৰিব পাৰোঁ মানি লোৱা কোনো এটা ফোন নম্বৰ আমি সোমাই দিলোঁ দেন ডাবল কোটছ তো এতিয়া কি হ'ব 102 যে আছে এই 102 ৰোল নম্বৰৰ আণ্ডাৰত কণ্টেক্ট সোমাই যাব কণ্টেক্ট ভ্যালু সোমাই যাব ইয়াত তোমাৰ ফোন নম্বৰ সোমাই যাব ৰান কৰিলোঁ এতিয়া তুমি সিম্পলি ইয়াত এইটো আগেইন তুমি ৰান কৰি দিয়া এই কিউৰিটো আৰু ইয়াত চাব পাৰা ইয়াত ভ্যালু ষ্ট'ৰ হৈ গ'ল তেনেকৈ তুমি গোটেইবিলাক আপডেট কৰিব পাৰা সো মই জাষ্ট এটা আপডেট কৰি দেখালোঁ তোমালোকে বেলেগ যেকেইটা আছে সেইবিলাক আপডেট কৰি চাবা ঠিক আছে তো আপডেট ষ্টুডেণ্ট ইনফো সেট অনলি মই কাক আপডেট কৰিছোঁ কণ্টেক্টক কেলৈ কি ইয়াত 0 আছিল
তো আমি নাল ভ্যালু আছিল তো আমি হেতু চেঞ্জ কৰি কিনে ফোন নম্বৰ সোমাই দিছো সো অল্টাৰ টেবল আমি এড কৰিলো ঠিক আছে এড কলম দেন কি আছে আৰু কি আছে আমি চাই লম তো ইয়াত চাব পাৰা এড ড্ৰপ কৰিব পাৰা কোনো টেবল যদি ডিলিট কৰিব বিচাৰিছা তুমি ডিলিট কৰিব পাৰা মডিফাই কৰিব পাৰা ডেটা টাইপ তুমি মডিফাই কৰিব পাৰা ঠিক আছে এতিয়া মানি লোৱা মডিফাই কৰিম তো মডিফাই কৰিব কাৰণে আমাৰ কি কৰিব লাগিব ইয়াত তুমি চাই লোৱা ইয়াত কি লিখিছে অল্টাৰ তো অল্টাৰ কৰিব লাগিব মডিফাই লিখি কি হয় তো অল্টাৰ কিছুমান জগাত অল্টাৰ ইউজ হয় কোনো কিছুমান জগাত মডিফাই ইউজ হয় ইয়াত মডিফাই ইউজ কৰিবা এণ্ড দেন ৰান কৰি দিয়া তো তুমি চাব পাৰিবা এতিয়া আমাৰ এইটো চেঞ্জ হৈ গ'ল ফিল্ডটো ঠিক আছে আমাৰ ডেটা টাইপ চেঞ্জ হৈ গৈছে তো ইয়াত চাব পাৰা আমি মডিফাই কৰিলো ভাৰকেয়াৰ 10 কৰা হৈছে ঠিক আছে চিটিৰ যোনটো সৰি কন্টেক্ট নম্বৰ ঠিক আছে এটো ভাৰকেয়াৰ কৰিলো মানে এটি স্ট্ৰিং ভ্যালু সোমাব ইয়াত নম্বৰ নিউমেৰিক নম্বৰ সোমাব এলফাবেটিক ভ্যালু সোমাব আৰু তোমাৰ যে কোনো সিম্বলসও সোমাব যেতিয়া আমি এড কৰিছিলো তেতিয়া আমি ইয়াত এড কলম কন্টেক্ট আৰু ইয়াত int 8 লিখিছো মানে ইন্টিজাৰ ভ্যালু সোমাব হেতু কাৰণে আমি ইন্টিজাৰ লিখিছো তাৰ পিছত আমি কি কৰিলো এটো মডিফাই কৰাৰ পিছত এটো হৈ গল মডিফাই লিখিবা কলম কন্টেক্ট এটো এতিয়া মানি লোৱা তুমি ভাবিছা যে মই আৰু এটা এড কৰিম তো এড কলমত যে এটো আমি লিখা হৈছে অল্টাৰ টেবল ষ্টুডেন্ট ইনফো এড কলম তুমি আৰু যে কোনো এটা ইয়াত এড কৰিব পাৰা মানি লোৱা ইয়াত তুমি লিখি দিলা যেনেকে state লিখাৰ পিছত ইয়াত তুমি সিম্পলি লিখি দিয়া varchar আৰু এটো 50 কৰি দিয়া ইয়াজি কৰি দিয়া নট নাল দিব পাৰা মই বৰ্তমান নট নাল নিদিও ঠিক আছে জাস্ট এটো কনস্ট্ৰেইন মই এতিয়া ইউজ নকৰো জাস্ট ডেটা টাইপ ইউজ কৰিলো এড কৰিলো এই ফিল্ডটো এড হ'ব state এতিয়া আমি ৰান কৰি দিও যেনেকে আমি ৰান কৰিলো এটো পাৰফেক্টলি ৰান হৈ গল এতিয়া আমি ইয়াত SQL ফাইল নম্বৰ এটো ফাইল নেমটো মই পিছত চেঞ্জ কৰি দিম ঠিক আছে ৰিনেম কৰি দিম সো ইয়াত তুমি চাব পাৰা যে select star from student info তো এটো আমি again execute কৰি দিও তো তুমি চাব পাৰা এটা ফিল্ড again আহি গৈছে ইয়াত চাব পাৰা ওকে আৰু এটো ফিল্ডত মানি লোৱা গুটেই বিলাক অসমৰ ইয়া তুমি দিব পাৰা ইয়া যে কোনো বেলেগ বেলেগ ষ্টেটৰ আছে তো আমি এটা কাম কৰো আমি ইয়াত তো আপডেট কৰিছিলো যেনেকে কন্টেক্ট নম্বৰ আপডেট কৰিছো তেনেকে আমি কি কৰো কন্টেক্টৰ বদলি ইয়াত আমি লিখি দিও ষ্টেট তো আমি ষ্টেটৰ ভ্যালু আপডেট কৰিব বিচাৰিছো ষ্টেট এন্ড ইয়াত আমি লিখি দিম আসাম লিখি দিলো N101 এন্ড এটো মই সিলেক্ট কৰি কিনে কপি কৰিলো এন্টাৰ প্ৰেছ কৰিলো এনেকে প্ৰেছ কৰিলো আৰু এবাৰ মই চাই লওঁ ইয়াত কোনটো যেনেকে 101 103 101 103 ঠিক আছে তো 101 103 এটো আমাৰ হৈ যাব চেঞ্জেস দেন এটো আমাৰ দেন আমি 22 কৰি দিও মহাৰাষ্ট্ৰ 22 কৰি দিও মহাৰাষ্ট্ৰ কেলেকে তো মহাৰাষ্ট্ৰত আছে ইয়াত চাব পাৰা জয়দীপ কলিতা মুম্বাই মহাৰাষ্ট্ৰ হ'ব তো এটি আমাৰ ষ্টেটটো তো এটো আমি কৰি দিও মহাৰাষ্ট্ৰ তো ইয়াত মই মহাৰাষ্ট্ৰ দি দিছো দেন 4th নম্বৰ যোনটো আছে তাত আমি সেট কৰি দিম এটো হৈ যাব দিল্লী তো এটো দিল্লীৰ তো কোনো ষ্টেট নাই তো জাস্ট এটো আমি দিল্লী কৰি দিও ঠিক আছে তো এটো হৈ গল সো এতিয়া আমি দিল্লী এটো আমি ইন্ডিয়া কৰি দিও ক্যাপিটাল লিখি দিও ইন্ডিয়া দ্যাটস ইট এন্ড ৰান কৰি দিয়া তো তুমি যেনেকে ৰান কৰিলা এতিয়া তুমি এটো যেতিয়া চাবা আমি ৰান কৰি দিলো ৰান সাকসেসফুল হৈ গল এতিয়া আমি জাস্ট এটো ৰান কৰি দিও আৰু ইয়াত চাব পাৰা আসাম মহাৰাষ্ট্ৰ তাৰ পিছত তোমাৰ আসাম ইন্ডিয়া হৈ গৈছে ঠিক আছে এইকেটা আমাৰ আপডেট হৈ গল তো এড হৈ গৈছে ষ্টেট এতিয়া মানিলো কন্টেক্ট নম্বৰ যোনটো আছে এটোক আমি ডিলিট কৰিব বিচাৰিছো তো কন্টেক্ট নম্বৰ ডিলিট কৰিব কাৰণে আমি এটা নতুন SQL ওপেন কৰিলো অল্টাৰ লিখো অল্টাৰ লিখিলো অল্টাৰ দেন একদম সিম্পল হ'ব একদম আগৰ নিচিনা জাস্ট টেবল লিখিবা দেন তুমি লিখিবা ড্ৰপ কলম
ড্ৰপ কলম লিখিলা ঠিক আছে তো ইয়াত কিহৰ এৰৰ আহি আছে আচ্ছা ইয়াত আমি টেবল নেমটো লিখা নাই চাই লওঁ তো ইয়াত চাব পাৰা টেবল নেম লিখিব লাগিব ষ্টুডেণ্ট ইনফো লিখিবা info then তুমি alter table student info তাৰ পিছত লিখিবা কি লিখিবা drop লিখিবা drop লিখাৰ পিছত space দিবা then col colon লিখিলা and তাৰ পিছত আমি colon লিখাৰ পিছত ইয়াত চাব পাৰা যেনেকৈ state varchar আছে তো ইয়াত state তো নহব ইয়াত আমি contact delete কৰিব বিচাৰিছো contact তো এটো আমি সেমিকলন দি দিলো ঠিক আছে এতিয়া রান কৰি দিয়া তো তুমি চাবা কন্টাক্ট যোনটো আমাৰ ফিল্ড আছিল হেতু কমপ্লিটলি ডিলিট হৈ গল এন্ড আমি ইয়াত চাব পাৰো যে এটো আমি রান কৰিব লাগিব কত গল আমাৰ এটো রান কৰিম এটো রান কৰাৰ লগে লগে তুমি চাব পাৰা কন্টাক্ট যোনটো ফিল্ড আছিল হেতু কমপ্লিটলি নাইকিয়া হৈ গল হেতু গুচি গল ওকে তো এনেকে তুমি কৰিব পাৰা এনেকে তুমি আৰামছে টেবলৰ operations বিলাক কৰিব পাৰা তাৰ পিছত তোমাৰ আহিলে alter table modify to আমি কৰিলো drop columns কৰিলো add columns কৰিলো গোটেই বিলাক আমি কৰিলো যোনটো আমি ইয়াত চাইছো হেতু আমি ইয়াত কৰিলো ঠিক আছে next আমাৰ আছে delete value আমি delete কৰিলো delete value from the customer এতিয়া ভিতৰৰ value বিলাক কেনেকে তুমি delete কৰিবা delete কেনেকে কৰিবা update to কৰিলো এতিয়া delete from where condition apply কৰিব লাগিব delete from customer where customer id this ঠিক আছে তো মানিলো এতে row এটা delete কৰিবা যেনেকে ইয়াত বহুত কেটা row আছে মানিলো মই এই লাষ্টৰ value টো delete কৰিম এই row টো completely delete কৰিব বিচাৰিছো 104 ঠিক আছে তো হেতুৰ কাৰণে আমি again এটা SQL query আমি লিখি দিও ইয়াত আমি নতুনকে SQL query লিখো ইয়াত আমি লিখো delete from student info লিখিবা info লিখাৰ পিছত where লিখিলা delete from student info where roll number equals দিবা তাৰ পিছত কি roll number আছে চাইলো আমি 104 সাগে আছে 104 তো আমি 104 এর মাধ্যমে ডিলিট কৰিম 104 তো লাষ্টৰ যোনটো কলম আছে হেতু ডিলিট হৈ গল সেমিকলন দি দিলা ডিলিট হৈ যাব ক্লিক কৰিলা এটা ডিলিট হৈ গল তো তুমি এতিয়া রান যেতিয়া কৰিবা আৰু ৰিফ্ৰেশ কৰিবা এটাইটো আমি রান কৰি দিও তো ইয়াত চাব পাৰা লাষ্টটো ডিলিট হৈ গল 104 হেতু আমাৰ ডিলিট হৈ গল ঠিক আছে তো মই সেপাৰেট ফাইল বনাই কিনে তোমালোকক দেখাই আছো আদাৰৱাইজ মই এটাতে দেখাব পাৰিলো হেতেন সো এটু দেখালে কি হয় তোমালোকে সেপাৰেট ফাইল ৰিইউজ কৰিব পাৰিবা ঠিক আছে তো আশা কৰো আজিৰ ভিডিও তোমালোকে বুজি পাইছা তো ডিলিট অপাৰেশন টু চাইলোৱা ডিলিট ফ্ৰম ষ্টুডেন্ট ইনফো মানে টেবল যোনটো আমাৰ টেবল আছে ষ্টুডেন্ট ইনফো ইয়া এটুৰ ভিতৰত যোনটো 104 তোমাৰ roll number আছে হেতু কমপ্লিটলি ডিলিট হ'ব লাগে ডিলিট হৈ গল এতিয়া যদি তুমি ইয়াত দি দিয়া 102 তো 102 এটু আছে 102 জয়দীপ কলিতা তো জয়দীপ কলিতা এটা ডিলিট হৈ যাব সো এতিয়া আমি জাস্ট রান কৰি দিও তো তুমি চাব পাৰা জয়দীপ কলিতা ৰিফ্ৰেশ কৰিবা ৰিফ্ৰেশ কৰাৰ লগে লগে তুমি এবাৰ ৰিফ্ৰেশ ইয়াত ৰিফ্ৰেশ কৰি দিও ইয়া তুমি জাস্ট এটু রান কৰি দিয়াগে তো ইয়াত চাব পাৰা এতিয়া দুটাই ৰেকৰ্ড আছে জয়দীপ কলিতাও ডিলিট হৈ গল তো আশা কৰো আজিৰ ভিডিওটো তোমালোকে বুজি পাইছা ভালকে প্লিজ যদি তোমালোকে আমাৰ ভিডিওস বিলাক ভাল পাই আছা ইয়া বুজি পাই আছা আমাৰ ইউটিউব চ্যানেল যোনটো আছে লক্ষ্য অনলাইন ট্ৰেনিং হেতু সাবস্ক্ৰাইব কৰা ফলো কৰা আৰু আমাৰ যোনটো ফেসবুক পেজ আছে লক্ষ্য ইনষ্টিটিউট হেতুকো ফলো কৰা তো আশা কৰো আমি আৰু ধুনিয়া টপিকৰ ওপৰত কাম কৰি আছো আৰু ভাল ভিডিও লৈ আনিম তোমালোকৰ কাৰণে থ্যাংক ইউ বাই বাই টেক কেয়ার